জিন্দাবাদ 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 রনস বেগম মুর্দাবাদ 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 আমার দাবি আমার দাবি আমার দাবি আমার দাবি হাট বজাত ৰাতি তেওঁৰ বাসগৃহলৈ ৰাওনা হৈছিলোঁ। আমি তেওঁক যিখিনি আমাৰ সমস্যা আছিলে 50% মাচুল ৰিডাকশ্যনৰ বা আমাৰ ফি ৱেভাৰ যিখিনি নামভৰ্তিকৰণৰ সেই কথাখিনি আমি তেওঁৰ আগত যেতিয়া অৱগত কৰিছিলোঁ, তেওঁ খুব বিৰোধ মন্তব্যৰে আমাৰ আগত প্ৰকাশ কৰিছিলে যে আন্দোলন কৰি কি ফালিছে বা শ্বহীদ হৈ কি ফালিছে, বন্দুক লৈ তেওঁলোকে কি কৰিছে। তাৰপিছত তেখেতে ক'লে যে আমি এই বিষয়তে কোনো এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। আপোনালোকে যদি অন্বেষণৰ মাধ্যমে বাছি লৈছে তেন্তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমি যিবোৰ কাম চলি আছে 3 মাহলৈ বন্ধ কৰি দিম। আৰু সেইসমূহ হৈ যোৱাৰ পাছতে আমি তেখেতৰ লগত যেতিয়া তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ, তেওঁৰ এজন পালনীয়া কুকুৰ বুলিয়ে ক'ব লাগিব। তেওঁৰ এজন পোহনীয়া কুকুৰে পিছফালৰ পৰা মন্তব্য কৰিছে যে মাদক দ্ৰব্য সেৱন কৰি আহিছে, গাড়ী ভালকৈ চলাবলৈ চাইড কৰি দিয়ে। যিটো সময়ত আমি 3গৰাকী ছাত্ৰ একতা সভাৰ প্ৰতিনিধি লগতে বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে আমি 6জন ছাত্ৰ ছাত্ৰী তালৈ গৈছিলোঁ। সেইটো সময়ত আমি শিক্ষামন্ত্ৰীৰ বাসগৃহত উপস্থিত থাকি নিজকে লজ্জাজনক অনুভৱ কৰিছোঁ, কাৰণ তেওঁৰ ঘৰতে আমি সুৰক্ষিত নহয়, এখন অসমৰ শিক্ষামন্ত্ৰীৰ ঘৰত আমি সুৰক্ষিত নহয়। তেনেস্থলত এজন অসমৰ সবল মুখ্যমন্ত্ৰী থাকোঁতে তেওঁ যিহেতু শিক্ষামন্ত্ৰীজনক এতিয়ালৈকে কোনো ধৰণৰ আমি সংবাদ মাধ্যমে আপোনালোকৰ আগত অৱগত কৰিছোঁ যে তেওঁলোকে যি পদক্ষেপ লৈ আছে আমাৰ ওপৰত, আমি তেওঁৰ ওপৰত যি আশা কৰি গৈছিলোঁ তাৰ আমি একো উত্তৰটো নাপালে। বৰঞ্চ সময়ত তেওঁলোকে যি উপলুঙা মন্তব্য কৰিলে, সঁচাকৈ তেওঁক ধিক্কাৰ জনাইছোঁ। অসমত দ্বিতীয়জন এনেকুৱা আৰু আমাক শিক্ষামন্ত্ৰী নালাগে। আমি যেতিয়া অনশন কাৰ্যসূচী কালি হাতত লৈছিলোঁ, আমাৰ 50% যি ফিজ ৰিডিউচ স্নাতক আৰু স্নাতকোত্তৰ আৰু যি আমাৰ ইণ্টিগ্ৰেটেড 5 years ইণ্টিগ্ৰেটেড কৰ্চৰ যি আমাৰ ফি ৱেভাৰ সেইবোৰ আচলতে উঠাই দিয়া হৈছে এইবাৰ আমাৰ। কিন্তু আমি যেতিয়া অনশন কাৰ্যসূচী হাতত ল'লোঁ 36 ঘণ্টীয়া, প্ৰশাসনে আমাক ৰনোজ পেগু ডাঙৰীৰ লগত এক বাৰ্তালাপৰ যোগেদি আমাক আচলতে আলোচনাৰ বাবে আমাক পঠাইছিল। আমি যেতিয়া তেখেতৰ ওচৰলৈ গৈছোঁ, প্ৰথম তেখেতৰ লগত আলোচনা কৰিবলৈ প্ৰথম যেতিয়া আমি ওচৰ চাপিছোঁ, তেখেতে আমাক এটা কথা কৈছে যে তহঁতি যদি প্ৰতিবাদস্থলীৰ পৰা আহিছ, তহঁতি যদি প্ৰতিবাদ কৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৰকাৰী পুঁজিৰে হৈ থকা প্ৰত্যেকটো উন্নয়ন 3 মাহৰ কাৰণে স্থগিত কৰি দিয়া হ'ব। আমাক আচলতে প্ৰথম গৈ আমাক ভাবুকি দি লৈছে। দ্বিতীয়তে আমি যেতিয়া কৈছোঁ যে আপোনাক যেতিয়া স্মাৰক দিয়া হ'ল, আমি আলোচনাৰ কাৰণেহে আহিছোঁ বুলি কৈছোঁ, তেখেতে আমাক কেইটামান কথা কৈছে। আমাৰ ওচৰত ভিডিঅ' ফুটেজ আছে, আপোনালোকক দিম। তেখেতে কৈছে 6 বছৰ আন্দোলন কৰি ফালিলে, এইখিনিয়ে বন্দুক লৈ এইখিনিয়ে ফালিলে, তহঁতে কি ফালিবি। আচলতে এই বাক্য শাৰীত তেখেতে 855 জন শ্বহীদক অপমান কৰিছে। তেখেতলৈ মোৰ এটাই প্ৰশ্ন যে 855 জন শ্বহীদক অপমান কৰি এই যে অসম আন্দোলনৰ কথা কৈছে, 6 বছৰীয়া আন্দোলনৰ কথা কৈছে, এই আন্দোলন যদি প্ৰকৃততে একো মূল্য নাই, তেতিয়াহ'লে তেওঁৰ বিজেপি চৰকাৰখনে শ্বহীদ ন্যাস কিয় গঠন কৰিলে শ্বহীদসকলক স্মৰণ কৰি। আৰু আমি যেতিয়া তেখেতৰ বাসগৃহৰ পৰা ওলাই আহিব লৈছোঁ, তেখেতে আমাক যুক্তিৰে নোৱাৰি আমাক আচলতে এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছিল যে আমি যেন মাদক দ্ৰব্য সেৱন কৰি যোৱাৰ বাবেহে শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ লগত আলোচনাত নবহিল, এনেকুৱা এটা আচলতে চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছিল। কিন্তু আমাৰ লগত ছাত্ৰীসকলো আছিল, তেওঁলোকে বহুত ভয় খাইছিলে। আমি তাত হেণ্ডেল কৰি আমি ইয়ালৈ আহিলোঁ। ইয়াত আহি আমি নিজৰ প্ৰমাণ দি আমি আচলতে আমাৰ ওচৰত প্ৰুফো আছে আমি যে মাদক দ্ৰব্য গ্ৰহণ কৰা নাই। আচলতে তেখেতে এটা মিছা অভিযোগেৰে এই যিটো ইছ্যু 50% ইছ্যু যিটো আলোচনাৰ মাধ্যমৰ, এই মাধ্যমটো ইছ্যু ক্ৰিয়েট কৰি আচলতে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছিল। আৰু এনেকুৱা অকমন্য শিক্ষামন্ত্ৰী আচলতে ছাত্ৰ সমাজে নিবিচাৰে। ছাত্ৰ সমাজৰ সমস্যা শুনিব নিবিচৰা, শুনিবলৈ ধৈৰ্য নথকা এনেকুৱা অপদাৰ্থ শিক্ষামন্ত্ৰী আমি কেতিয়াও নিবিচাৰোঁ, শৈক্ষিক সমাজে নিবিচাৰে। অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এনে শিক্ষামন্ত্ৰী যাতে কেতিয়াও ইতিহাসত আৰু নহয়।